সকলোকে মই নমস্কাৰ জনাইছো আৰু মোৰ সংবাদকৰ্মী বন্ধুসকল দাদাসকল সকলোকে যোৱাকালি অৰ্থাৎ 17 ফেব্ৰুৱাৰী তাৰিখে ওদালগুৰিৰ কালাইগাঁও স্থিত বিপিএফৰ 84তম CWC মিটিঙত এক পেনেল লিষ্ট প্ৰস্তুত কৰা হৈছিল আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা 3জনীয়া প্ৰাৰ্থীৰ পেনেল বিপিএফ দলে কালি প্ৰকাশ কৰিছে। বিপিএফ দলে সৰ্বপ্ৰথমে কোকৰাঝাৰৰ 3জনীয়া পেনেলত প্ৰমিলা ৰাণী ব্ৰহ্ম ডাঙৰীয়নী, খাম্পা বৰগোহাঁই ডাঙৰীয়া আৰু মোৰ অৰ্থাৎ পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছৰ নাম তাতে সন্নিৱিষ্ট কৰিছে। আৰু মোৰ নাম কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে বিপিএফ দলৰ পৰা যি পেনেলত সংলগ্ন কৰিছে তাৰ বাবে মই বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক শতবাৰ প্ৰণাম আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু লগতে ৰাইজৰ আগত মই এষাৰ বা কিছুমান কথা মই দাঙি ধৰিব বিচাৰিছোঁ যে 17 ফেব্ৰুৱাৰী 2024 তাৰিখে যি বিপিএফ দলে 3জনীয়া পেনেল প্ৰস্তুত কৰি মোৰ নামটো কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা এজন এমপেনেল কেণ্ডিডেট বা প্ৰাৰ্থী হিচাপে সংলগ্ন কৰিলে তাক লৈ বহুত মানুহৰ ভিতৰত চৰ্চা হৈছে। কিন্তু চৰ্চাৰ কিছুমান প্ৰশ্ন হৈছে, কিছুমান মানুহৰ মাজত এক জিজ্ঞাসাবিলাক আহিছে যে দৰাচলতে এইটো কিয় আহিলে তেওঁৰ নামটো পেনেলত। এতিয়া মই ক'ব বিচাৰিছোঁ যে চাওক, আপোনালোকে জানে 2020 চনৰ যি বিটিআৰ ৰেকৰ্ড, সেই তৃতীয় বড়ো শান্তি চুক্তিত মোৰ ওতঃপ্ৰোতভাৱে শান্তি চুক্তিৰ মধ্যস্থতাকাৰী হিচাপে বা পিছ টক্স মিডিয়েটৰ হিচাপে এক যোগাত্মক ভূমিকা আছিলে। আৰু মই পিছ বিল্ডিং কৰিবৰ কাৰণে আমাৰ বিটিআৰ অঞ্চলখনত বা বড়োলেণ্ড অঞ্চলখনত এক সাৰ্বঙ্গীন শান্তি ঘূৰাই আনিবৰ বাবে প্ৰাণ নাস্তি মই মোৰ অৱদান আগবঢ়াইছিলোঁ। হয়তো সেইটো এটা গ্ৰাউণ্ড হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই তাক গুৰুত্বত লৈ পিনে সেই ঘোষণা কৰিছে। আৰু দ্বিতীয়তে এটা কথা, আজি দৰাচলতে অসমত আজি বহুত চুক্তি হৈ গ'ল, অসম ৰাজ্যখনত বহুত চুক্তি হৈ গ'ল। অসম চুক্তি হ'ল, বিটিআৰ ৰেকৰ্ড হৈ গ'ল, আদিবাসী ভাই বন্ধুসকলৰ লগত আদিবাসী চুক্তি ৰিচেণ্টলি হৈ গ'ল। আৰু আমি দেখিবলৈ পাইছোঁ যে কোচ ৰাজবংশী জনগোষ্ঠীয় লোকসকলকো KAC প্ৰদান কৰা হ'লে। কিন্তু আমি অৱশেষত কি দেখিছোঁ যে বস্তুবিলাক চুক্তিৰ নামত চুক্তি হয়, কিন্তু দিল্লীত গৈ পিনে বড়ো জনগোষ্ঠীৰ যি বিটিআৰ ৰেকৰ্ড হ'ল তাৰ যি লেটাৰ এণ্ড স্পিৰিট আছিলে, সেই লেটাৰ এণ্ড স্পিৰিটটোক উত্থাপন কৰিব পৰাৰ বাবে যোগ্য ব্যক্তিজন দিল্লীত নাই। আজি আদিবাসী ভাইসকলৰ, আদিবাসী জনগোষ্ঠীয় লোকসকলৰ যি সশস্ত্ৰ সংগঠনসকলৰ লগত যি এক শান্তি চুক্তি স্বাক্ষৰিত হ'ল, সেই শান্তি চুক্তি অনুযায়ী 1000 কোটি টকাৰ প্ৰস্তাৱ আৰু 1000 কোটি টকাৰ গ্ৰেণ্টৰ দফা উল্লেখ কৰা হৈছিলে। কিন্তু আজিলৈকে 1000 কোটি টকাৰ হয়তো 10 কোটি টকাও তেওঁলোকে মোকলাই আনিব পৰা নাই বা তেওঁলোকে সেই পুঁজি কেন্দ্ৰ চৰকাৰৰ পৰা পোৱা নাই। আজি তদ্ৰুপ ৰাজবংশী জনগোষ্ঠীয় লোকসকলৰ বা কোচ ৰাজবংশী ভাইসকলে KAC অসম চৰকাৰৰ পৰা লাভ কৰিলে, কিন্তু KACৰ যি উন্নয়ন হ'ব লাগিছিলে বা KACৰ নামত যিখিনি ধাৰাত প্ৰগতি হ'ব লাগিছিলে, কোচ ৰাজবংশী জনগোষ্ঠীটোৰ যি এক প্ৰগ্ৰেছ হ'ব লাগিছিলে, প্ৰস্পাৰিটি হ'ব লাগিছিলে, সেইখিনি কিন্তু আমি আজি দেখিবলৈ সক্ষম হোৱা নাই। তো এইবিলাক কাৰণেই আমি এজন যোগ্য ব্যক্তিক বিপিএফ ৰাজনৈতিক দলৰ পৰা কিদৰে দিল্লীত পাৰ্লিয়ামেণ্টৰ মজিয়াত নিজৰ উচ্চ স্বৰত বলিষ্ঠ কণ্ঠেৰে ইয়াৰ প্ৰত্যেকটো জনগোষ্ঠীৰ লোকৰ হৈ মাত মাতিব পাৰে। আদিবাসী লোকসকলৰ কাৰণে, বড়ো কছাৰী ভাইসকলৰ কাৰণে, কোচ ৰাজবংশী ভাইসকলৰ কাৰণে, আমাৰ সংখ্যালঘু মুছলমান ভাইসকলৰ লোক আছে। কিন্তু মই এইখিনি ক'ব পাৰোঁ যে মই যিটো বস্তু কৰিম উইথ ডেডিকেশ্যন, উইথ ডিটাৰমিনেশ্যন কৰিম। আৰু যিষাৰ কথাৰে মই ৰাইজক প্ৰতিশ্ৰুতি দি আগুৱাই যাম নিৰ্বাচনী যি বৈতৰণি হওক বা নিৰ্বাচনী যাত্ৰাত, সেই কথাৰ সম্পূৰ্ণভাৱে আক্ষৰে আক্ষৰে সদনত গৈ বলিষ্ঠ কণ্ঠৰে মই সেই মাত সদনত তুলিম। আৰু লগতে যিহেতুৱে বয়স কম, আপোনালোকে নিশ্চয় জানে, এজ এ যুৱচাম হিচাপে ইউথসকলৰ যি ইছ্যু, কাৰণ যিহেতু মই নিজে এজন যুৱক, তো যুৱক হিচাপে মই যুৱকসকলৰ যি সমস্যা, সেই সমস্যাৰ প্ৰতি মই স্পেচিয়েলি এক বিশেষ নজৰ প্ৰদান কৰি বিশেষভাৱে সেই ইছ্যুবিলাকক অগ্ৰাধিকাৰ দি ৰাজনৈতিক ক্ষেত্ৰখনত আগুৱাই যাব চেষ্টা কৰিম। কাৰণ মই নিজেও যুৱচামৰ পৰা আহোঁ আৰু আজিৰ দিনত ক'ব গ'লে 50%ৰ বেছি ভোটাৰেই কিন্তু যুৱচামৰ।
চাওক, ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে। না ভৱিষ্যতটো আপুনি দেখিছে, না ভৱিষ্যতটো মই দেখিছোঁ। কিন্তু এটা কথা ক'ব পাৰোঁ যে ইফ ইউ ড্ৰিম চ' হাই এণ্ড ইফ ইউ ৱাৰ্ক চ' হাৰ্ড, দেন ইভেন ইয়ৰ ফেইলিয়াৰ উড বি মাছ হায়াৰ দেন দ্য ছাকচেছ অফ আদাৰ্ছ। অৰ্থাৎ আপুনি যদি বহুত উচ্চ সপোন পুহি ৰাখে আৰু সেই সপোনৰ ক্ষেত্ৰত যদি আপুনি কৰ্মৰে আগুৱাই যায়, তেতিয়াহ'লে আপুনি যদি এই সপোন পূৰণো নহয়, তৎসত্বেও আপোনাৰ বিফলতা ইমান উচ্চ হ'ব যে আনৰ সফলতাতকৈ আপোনাৰ বিফলতা হয়তো বহুত ওপৰত থাকিব। এইখিনিয়ে মই ক'ব বিচাৰিছোঁ। মই নকওঁ, কাৰণ একেটা দলত প্ৰতিদ্বন্দ্বীটো নাথাকে। পেনেল লিষ্ট তৈয়াৰ কৰিছে। ওদালগুৰি সমষ্টিৰ পৰা 5জন, ৰিহন দৈমাৰী, ৰবিনসন মুছাহাৰী, ইমানুৱেল মুছাহাৰী, ধীৰেন বড়ো আৰু দুৰ্গা দাস বড়ো ডাঙৰীয়া। তদ্ৰুপ কোকৰাঝাৰৰ পৰা প্ৰমীলা ৰাণী ব্ৰহ্ম ডাঙৰীয়নী, খাম্পা বৰগেৰী ডাঙৰীয়া আৰু সকলোকে ছাৰপ্ৰাইজভাৱে বা আশ্চৰ্যজনকভাৱে ঘোষণাটো পোৱাৰ দৰেই মোৰ নামটো 3 নম্বৰত সন্নিৱিষ্ট কৰা হৈছে। তো আমি 3জন আছোঁ কোকৰাঝাৰ লোকসভা সমষ্টিৰ পেনেলত। BPF দলৰ পৰা খাম্পা ছাৰ, প্ৰমীলা ৰাণী বাইদেউ আৰু মই। চাওক, এটালে তাল নাবাজে। 2 পক্ষৰ পৰাই আলোচনা চলি আছিলে যে কি কয় ময়ো ৰাজনৈতিক ক্ষেত্ৰখনত আগুৱাই যাব বিচাৰিছোঁ। আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই গুৰু আৰু পিতৃ স্বৰূপে মোক সদায় গাইডেন্স দি থৈ আহিছে আৰু গাইডেন্স দি তেওঁ আগুৱাই যাবলৈ সদায় উৎসাহ প্ৰদান কৰিছে। তো গতিকে তেওঁ কৈছিলে মই চাম যে তোমাৰ যিখিনি টেলেণ্ট, অভিজ্ঞতা বা যিখিনি তোমাৰ ডেডিকেশ্যন, সেইখিনি আমাৰ পাৰ্টীয়ে তোমাক ৰিকগনাইজ কৰিব। কিন্তু মই ভবা নাছিলোঁ যে মানে চ' ছাৰপ্ৰাইজিংলি ইমান ভালভাৱে মোক এনকাৰেজ কৰিব আৰু মোৰ নামটো যে পেনেলত সন্নিৱিষ্ট হ'ব, এয়া মই কেতিয়াও ভবা নাছিলোঁ। আৰু এয়া মানে মই সিমান কল্পনাও কৰা নাছিলোঁ যে ইমান পুৰস্কৃত কৰিব হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই মোক। চাওক, পেনেল লিষ্টত মই BPF দলৰ লগত জড়িত থাকিব বিচাৰোঁ বুলি মই আগতীয়াভাৱেও তেওঁৰ লগত মই কাম কৰিছোঁ। আৰু এই পেনেল লিষ্ট ঘোষণা হোৱাৰ আগতেও তেওঁক মই বিভিন্নবাৰ আলোচনা কৰিছোঁ, লগ হৈছোঁ। সেইধৰণে মই কোনো তাৰমানে কোৱা নাই যে মোক ডাইৰেক্টলি কেণ্ডিডেট কৰিবই লাগে। কিন্তু মই কৈছিলোঁ, বাৰম্বাৰভাৱে কৈছিলোঁ যে মই BPFৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ BPFৰ কাৰণে এই অঞ্চলখনক নেতৃত্ব দিবৰ কাৰণে BPFৰ দৰে এক ইণ্টিগ্ৰেল থিংকিং থকা বা ইণ্টিগ্ৰিটি থকা ৰাজনৈতিক দল লাগিব, যি নেকি সকলো জনগোষ্ঠীক একেখন নাৱত লৈ চলিব পাৰে। তো সেই হিচাপে মই আশা প্ৰকাশ কৰিছিলোঁ আৰু সেই আশাক সেই ছাইডৰ পৰা, হাগ্ৰামা মহিলাৰী ছাইডৰ পৰা তাৰমানে একচেপ্ট কৰিছে বা সেই ছাইডৰ পৰা আঁকোৱালি লৈছে। সেইখিনিয়ে মই ক'ব পাৰোঁ।